কিছুমান মানুহ আছে যিমানেই নাথাকক আৰু লাগেই লাগে বাকী মানুহ যায়ে ভাৰমে। ল'ৰা দুজন পিতৃৰ মৃত্যুৰ পিছত এজনে পিতৃৰ নামত থকা গোটেইখিনি মাটি মনে মনে নিজৰ নামত নামজাৰি বা মিউটেশ্যন কৰি লয়। ৰেভিনিউ ৰেকৰ্ডত নিজৰ নামো সোমাই ল'লে তথাপিও সেই মাটিৰ মালিক আপুনি নহয়। মাটিখিনিক টাটা বাই বাই দিব লাগিব। সুপ্ৰিম কোৰ্টৰ ৰায় নামজাৰি অৰ্থাৎ মিউটেশ্যন মানে ৰেভিনিউ ৰেকৰ্ড বা জামাবন্দীত নিজৰ নামটোহে সোমোৱা। এই মাটিৰ মালিক বুলি ক'ব নোৱাৰি। হিন্দু ধৰ্মত হিন্দু ছাকচেছন একমতে বাটোৱাৰা হ'ব যদি উইল কৰা নাথাকে। পত্নী মাক আৰু সন্তানৰ সমান সমান ভাগ। অকল মিউটেশ্যন বা নামজাৰিহে আছে। চেল ডিড, উইল ডিড বা গিফ্ট ডিড মানে আপোনাৰ নামত কোনো ধৰণৰ প্ৰপাৰ টাইটেলে নাই। এই মাটিৰ মালিক আপুনি হ'ব নোৱাৰে। কেছটো জিতেন্দ্ৰ সিং ভাৰ্চেছ দ্য ষ্টেট অফ মধ্য প্ৰদেশ। ইছলাম ধৰ্মৰ হ'লে মুছলিম ছাকচেছন ল' মতে বাটোৱাৰা হ'ব যদি উইল কৰা নাথাকে। জানিব লগা কথা শ্বেয়াৰ কৰিব। ধন্যবাদ।